মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে তুমি আদৰিলো। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই প্ৰিয়ংকাই মোৰ চেনেল বিন্দাছ প্ৰিয়ংকালৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। মই বনাম আজি লোকেল চিকেন কাৰী। চ' ৰেচিপিটো কেনেকুৱা লাগে, কেনেকুৱা হয় আপোনালোকে জনাব নিশ্চয়। আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি থ'ব যাতে মোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লোকেল চিকেন কাৰীৰ কাৰণে মই লোকেল মাংস 1 কিলো লৈছোঁ, কেঁচা মাংস ধুনীয়াকৈ ধুই ল'ব। তাৰপিছত বটা জিৰা লৈছোঁ, আদা নহৰু পেষ্ট লৈছোঁ, তাৰপিছত পিঁয়াজ দুটা মই বটি লৈছোঁ মিক্সিত। তাৰপিছত দুটা পিঁয়াজ সৰু সৰুকৈ কাটি ল'ব, দুটা আলু ল'ব কাটি আৰু বিলাহী ল'ব আৰু কেঁচা জলকীয়া ল'ব। মই মাংসখিনি মই মেৰিনেট কৰি ল'ম। তাৰ কাৰণে মই গোটা জিৰা 1 চামুচ, আদা নহৰু পিঁয়াজ নিমখ দিলোঁ, হালধি দিলোঁ, মিঠাতেল দিলোঁ, চিকেন মছলা দিব, গৰম মছলা গুড়ি দিব আৰু ধনিয়া গুড়ি দি ধুনীয়াকৈ সানি ল'ব মুঠি মাৰি। এইখিনি 15 মিনিটমান সময় ফ্ৰিজত ৰাখিব। তাৰপিছত কেৰাহীখন আপোনালোকে গৰম হ'ব দিব। তাত অলপ কমকৈ তেল দিব। মই বেছি তেল দিয়া নাই কাৰণ যিহেতু খানাতে মই তেল দিছোঁ। তাত আপোনালোকে পাঁচফোৰণ, শুকান জলকীয়া আৰু পিঁয়াজখিনি দি দিব। ধুনীয়াকৈ লৰাই থাকিব আৰু পেষ্ট কৰি থোৱা পিঁয়াজখিনিও মই তাত দি দিলোঁ। ধুনীয়াকৈ লৰাই থাকিব, ভাজিব। পিঁয়াজখিনি ভজা যায় ৰঙা চাটে হ'ব লাগিব। পিঁয়াজখিনি ভজা হোৱাৰ পিছত তাতে আমি দিম কাটি থোৱা বিলাহী। আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজিব লাগিব যাতে গলি যায় বিলাহীটো, তেতিয়া খাব ভাল হয়। বিলাহীখিনি ধুনীয়াকৈ আপোনালোকে গলি যোৱালৈকে অলপমান ভাজিব। মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈছে আৰু মেৰিনেট কৰি থোৱা মাংসখিনি মই তাতে দি দিলোঁ। মাংসখিনি ধুনীয়াকৈ লৰাই থাকিব, ভালদৰে ভাজিব, লাৰি দিব ধুনীয়াকৈ যাতে মছলাখিনি ভালদৰে এডজাষ্ট হৈ যায়। জুইটো ফ্লেমটো হাই কৰি ৰাখিব। তাৰপিছত ধুনীয়াকৈ ভজা যোৱাৰ পিছত ধুনীয়াকৈ ঢাকনি এখন দি দিব আৰু ফ্লেমটো কমাই দিব আৰু এনেকৈ 5 মিনিটমান সময় থৈ দিব। তাৰপিছত ধুনীয়াকৈ ঢাকনিখন গুচাই আৰু পুনৰ লাৰিব। মাংসখিনি কিন্তু ভাজিব লাগিব বহুত সময়, তেতিয়াহে ভাল হ'ব খাবৰ কাৰণে। আৰু আলুখিনি মই তাতে দি দিলোঁ কাৰণ সিজিব লাগিব আলুটো। চ' মই দি দিলোঁ আৰু ধুনীয়াকৈ দুবাৰমান লৰাই আৰু মই ধুনীয়াকৈ ঢাকনিখন দি দিম। ঢাকনি গুচাই আৰু ঢাকনি দি মই সেনেকৈ 15-20 মিনিটমান মই ভাজিছোঁ আৰু ভাজি মোৰ কালাৰটো একদম ধুনীয়া হৈছে, পাৰফেক্ট হৈছে। আৰু মই এফালে পানী বইল হ'ব দিছোঁ কাৰণ গৰম পানী দিওঁ মই মাংসৰ আঞ্জাত। চ' পানীও মোৰ গৰম হৈছে আৰু মোৰ ধুনীয়া কালাৰো উঠিছে। মাংসখিনি একদম পাৰফেক্ট ভজা হৈছে আৰু আলুখিনিও ধুনীয়াকৈ সিজি গৈছে। তাৰপিছত মই মাংসখিনিত পানী দিম আৰু ধুনীয়াকৈ ভজা হৈছে চাওক আপোনালোকে, আৰু তেলবোৰো ধুনীয়াকৈ ওলাই গৈছে মাংসৰ পৰা। তো ভজাখিনি পাৰফেক্ট হোৱা বুলি মই ভাবি লৈছোঁ, হৈছে ধুনীয়া। তো মই গৰম কৰি থোৱা পানীখিনি মই তাত দি দিম অলপ অলপকৈ। মাংসত পানী অলপ অলপকৈ দিব লাগে, বেছিকৈ দিলে টেষ্টটো কমি যোৱা যেন লাগে আৰু। চ' অলপ অলপকৈ দিছোঁ। মাংসখিনি বইল হ'ব লাগিব যিহেতু লোকেল মুৰ্গী, অলপ সিজোতে টাইম লাগে। ঢাকন দি মই 10 মিনিটমান টাইম ধুনীয়াকৈ কম হিটত মই মাংসটো বইল হ'ব দিছোঁ আৰু এবাৰ লাৰিও দিছোঁ। তাৰপিছত মই মাংসখন আৰু পানী দিম অলপ, কাৰণ যিহেতু মই কাৰী বনাইছোঁ। চ' মই আৰু পানী দিছোঁ। এনেকৈ লৰাই থাকিব। এনেকৈ 10 মিনিটমান আপোনালোকে পূৰা ফুল হিটত উতলাব মাংসখন। চাব যাতে মাংসখনৰ কালাৰটো ধুনীয়া হয়
আৰু মোৰ মাংস ৰেডি হৈ গ'ল, ধুনীয়াকৈ বইল হৈছে, সিজিছে আৰু খাব বহুত টেষ্টি হৈছে। তো যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মাংসখন আপোনালোকে এনেকৈ বনাই চাব। যদি ভাল হয় খাবৰ কাৰণে মোক কমেণ্ট কৰি তাত জনাব। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।